ৰাজ্যত হাতী মানুহৰ সংঘাত ওদালগুৰিৰ ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ নিশা দোকানকে ধৰি কেইবাটাও গৃহ ভাঙি তছনছ উজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাজ্যত হাতী মানুহৰ সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে ভূটান সীমান্তত বন্যহস্তী মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে নিশাই উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি নিৰীহ লোকৰ প্ৰাণ কাঢ়িছে আন কেতিয়াবা আকৌ বিভিন্ন কাৰণত বন্যহস্তীয়েও প্ৰাণ হেৰুৱাই আহিছে চলিত বৰ্ষত বিভিন্ন প্ৰান্তত বহু কেইগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীৰো মৃত্যু ঘটিছে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰতিদিনে বহুতো লোকৰ ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ উপৰিও খেতি-বাতি সা সম্পত্তি ধ্বংস কৰি আহিছে বনৰীয়া হাতীয়ে আজি পুৱতি নিশা ভাৰত ভূটান সীমান্ত ডিমাকুচি সঞ্জয় ডেকা নামৰ লোকজনৰ দুখনকৈ দোকান ভাঙি চুৰমাৰ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বামুনজুলি চাহ বাগিচাৰ শ্ৰমিক মঞ্জু ভুই বুটুৱা মুণ্ডা সংগ্ৰাম গুৰ অতীশ তাঁতী সুক্ৰম ভূঞৰ উপৰিও বহু কেইগৰাকী লোকৰ গৃহ ভঙাৰ লগতে তামোল বাৰী খেতি পথাৰৰো ব্যাপক ক্ষতি সাধন কৰে উল্লেখযোগ্য যে সঞ্জয় ডেকা নামৰ লোকজনৰ দোকান চলিত বৰ্ষতে ৩-৪বাৰকৈ ভাঙি চুৰমাৰ কৰে দীৰ্ঘদিন ধৰি ভূটান সীমান্তৰ ডিমাকুচি ৰজাগড় নালাপাৰা বামুনজুলি টেংকি বস্তি বগৰীটং ভুটীয়া চাঙকে ধৰি বিভিন্ন ঠাইত প্ৰতিদিনে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি হৈ আহিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ স্থানীয় বৰনদী অভয়াৰণ্য নিচেই ওচৰতে আছে যদিও তেওঁলোকৰ লগত নাই হাতী খেদিবলৈ প্ৰয়োজনীয় সা সুবিধা তথা বন কৰ্মী মুঠতে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি আছে বন বিভাগে এটাই অনুৰোধ জনাও যে আমাৰ যিটো ঘৰৰ কাষত আমাৰ বন বিভাগৰ যিটো ঘৰ বনাইছে কেম্প বনাইছে কেম্পটোত যাতে আমাক মানুহ দিয়ে আৰু আমি যাতে সহজত বিচাৰিলে সোনকালে মানুহ পাওঁ কাৰণ আমাৰ পৰা এতিয়া মোটামুটি 10-12 কিলোমিটাৰ দূৰত আছে বন বিভাগৰ কেম্প তাৰ পৰা অহালৈকে আমাৰ বহু ক্ষতি হৈ যায় চৰকাৰ এইটোৱে আমি অনুৰোধ জনাইছোঁ কেম্পটো বেয়া নহওঁতে মানুহখিনি যাতে ইয়াতে দিয়ে বা আমাৰ মানুহখিনিয়ে যাতে এই বস্তুটোৰ পৰা ৰক্ষা পায় আহিছিলে ৰাতি 2টামান বজাত আহিছিলে আমাৰ গাঁৱত অহাৰ পিছত আমি গাঁৱৰ মানুহ ওলাই খেদিলোঁ হাতীটো জংঘলত গুচি গ'ল তাৰপিছত ৰাতিপুৱা আকৌ 4:25 আহিছে আহি মোৰ দোকান ঘৰটো ভাঙিছে ৰাতিপুৱা ভাঙি মোৰ বহুখিনি অনিষ্ট কৰে গেলামাল আছিল গেলামালো খাইছে তাৰপিছত চাটাৰটো ভাঙিছে আৰু মোৰ যিবিলাক ষ্টেচনাৰী বস্তু আছিল বহুত অনিষ্ট হৈছে এতিয়া আমি কি পাৰোঁ এইখিনি আমি বনাই লওঁ আৰু চৰকাৰৰ পৰাতো আমি এতিয়ালৈ একো পোৱাই নাই আৰু তেনেকুৱা বিচাৰি যোৱা নাই কাৰণ আগতে মই 10-12 বাৰ মোটামুটি ভাঙিছে তেনেকুৱা মই এপ্লিকেশ্যন দি এতিয়ালৈ একো পোৱা নাই গতিকে এতিয়া আমি আৰু এইখিনি বিচৰা নাই আৰু বামুনজুলিত যোৱাকালি মোটামুটি 5 ঘৰ পৰিয়ালৰ 10টামানকৈ ঘৰ ভাঙা বুলি শুনিছোঁ আমি তাতে ভাঙিছে গতিকে যাতে বন বিভাগক আমি অনুৰোধ জনাওঁ এইখিনি আমাক এইখিনি তেওঁলোকে সহায় কৰে যাতে আমি হাতী ওলালে তেওঁলোকক সোনকালে পাওঁ আৰু তেওঁলোকৰ যিটো কাণসাৰ নাই সেই বস্তুটো যাতে আৰু আমাৰ এটা সমস্যা হৈছে আমাৰ গাঁৱত মানে কেইটামান লিডাৰ বনাই দিছে তেওঁলোকে মাতিলেহে তেওঁলোক আহে ধৰি লওক মোৰ ঘৰত যদি ঘৰ ভাঙে মই মাতিলে তেওঁলোক নাহে তেওঁলোকৰ লিডাৰে ক'ব লাগিব বোলে আমাৰ হয় গাঁৱত ঘৰ ভাঙিছে তেতিয়াহে তেওঁলোক আহি আমাৰ ইয়াতে দেখা দিয়ে এনেকুৱা এটা আমাৰ পৰিৱেশত আমি আছোঁ বৰ্তমান হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে হয় বৃদ্ধি হৈ আছে কিন্তু সমস্যা সমাধান কৰিব পৰা নাই বন বিভাগে বা জনপ্ৰতিনিধিসকলেও তেনেকুৱা আমি এতিয়ালৈ একো দেখা নাই আমাৰ ইয়াতে যোৱা বছৰ মোটামুটি 2জনকৈ মানুহ আমাৰ মাজৰ পৰা গুচি গৈছে হাতীৰ কাৰণতে তেওঁলোক মানুহজন মৰাৰ পিছত আমাৰ ইয়াতে এটা শ্বৰ্ট লাইনৰ ব্যৱস্থা কৰি দিছিল শ্বৰ্ট লাইনটো মোটামুটি 3 মাহতে কাম নোহোৱা হৈ গৈছে এতিয়া শ্বৰ্ট লাইন তেনেকাই পৰি আছে তাৰ মাজেদি হাতী আহি আমাৰ গাঁৱত সোমাই আমাক বহুত অনিষ্ট কৰে গতিকে আমি জনপ্ৰতিনিধিসকলকো অনুৰোধ জনাওঁ যে আমাক শ্বৰ্ট লাইনটো পুনৰ ভালকৈ দিয়ে আমি তাৰ বাবে অনুৰোধ জনাওঁ
টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24।